হয়, আমি বৰ গৌৰৱান্বিত। আমি চিলাপথাৰ তথা খনামুখ বাসী হিচাপত আমাৰ অঞ্চলৰ পৰাই গৈ আজি গুৱাহাটীত অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব তথা অসম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদকৰ পদবীত অলংকৃত কৰি থকা সন্মানীয় গীতাৰ্থ গোস্বামীদেৱে এইবাৰ তেওঁ ভাৰতীয় এথলেটিক্স সন্থাৰ টীমৰ জেনেৰেল মেনেজাৰৰ দায়িত্ব পাইছে আৰু তেখেতে সেই দায়িত্ব লৈ অহা 7 আৰু 8 তাৰিখে 7 আৰু 8 জুন তাৰিখে তেওঁ টাইপাত তেওঁ ভাৰতীয় এথলেটিক্স দলটোক লৈ যাব আৰু আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত গৈ তেখেতৰ মেনেজাৰিঙত গৈ এই ভাৰতীয় দলটোৱে সুখ্যাতিৰে পদক বিজয় কৰি আনি ভাৰতৰ সুনাম কঢ়িয়াই আনক আৰু আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক। তেখেতক আমি আমাৰ সকলো তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁ আগবাঢ়ি যাওক। ভৱিষ্যতে আমাৰ সকলো ৰাইজৰ তৰফৰ পৰা আমাৰ এই আশীৰ্বাদ আৰু আশা থাকিল। আমি জনাত গীতাৰ্থ গোস্বামীদেৱে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিবৰ দায়িত্বত অৰ্পণ কৰাৰ পাছৰ পৰাই তেখেতে সেই পদবীত অলংকৃত হোৱাৰ পাছৰ পৰাই অসমৰ বহু অঞ্চলত গোটেই অসমৰ গাঁৱে ভূঞে প্ৰতিখন জিলাই গৈ পিছ পৰি থকা আমাৰ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীবিলাকক বা খেলুৱৈসকলক খুব চেষ্টাৰ বলেৰে আগবঢ়াই নিছে আৰু নি তেওঁলোকক অসমৰ বাহিৰত ভাৰতীয় স্তৰত গৈ খেলুৱাই পিনি পদক বিজয় কৰি অনা আমি গম পাইছোঁ। তেখেতৰ এই সাফল্যত, তেখেতৰ এই গতিত, তেখেতৰ এই ৰাইজৰ সেৱাত আমি খুব আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে তেখেতে এইবাৰ আৰু ভাল কাম কৰক। অদূৰ ভৱিষ্যতে আৰু ভাল কাম কৰাৰ আশাৰে এইবাৰ ভাৰতীয় দলটোৰ এথলেটিক্স দলৰো তেওঁ নেতৃত্ব বহন কৰিব। সেই নেতৃত্বতে তেখেতে গৈ পিনি বিশ্ব দৰবাৰত তেখেতে ভাৰতৰ নাম উজ্জ্বল কৰক। তাৰ কামনাৰে তেখেতক আমি সকলো তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখিছোঁ। গীতাৰ্থ গোস্বামী ধেমাজি জিলা ক্ৰীড়া সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি আজি সৰ্বভাৰতীয় পৰ্যায়ৰ এখন উচ্চ আসন পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি ধেমাজি জিলা ক্ৰীড়া সন্থাৰ যথেষ্ট আনন্দিত। গীতাৰ্থ গোস্বামী সৰুৰ পৰা নিজেই খেলুৱৈ আছিল আৰু বহু আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু পদক পাইছিল। নিজে খেলুৱৈ হোৱা আৰু বৰ্তমান ক্ৰীড়া সংগঠক, গতিকে এজন সুদক্ষ ক্ৰীড়া সংগঠক ৰূপে ভাৰতীয় জাতীয় দলৰ মেনেজাৰৰ উপযুক্ত আসন পাবলৈ সক্ষম হৈছে। 5 পৰা 9 জুনলৈ টাইৱানৰ চিৰাজ চহৰত ইণ্টাৰনেশ্যনেল অপেন এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ যি দল প্ৰতিনিধিত্ব কৰিব, সেই ভাৰতীয় দলৰ তেখেত মেনেজাৰ দায়িত্বত আছে আৰু তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব আমি তেখেতে সুকলমে পালন কৰি ভাৰতীয় খেলুৱৈসকলৰ পাৰদৰ্শিতা যথেষ্ট উন্নত কৰাব বুলি আমাৰ বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।